ফিটকাৰী হৈছে প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা এক প্ৰকাৰ নিমখ। ফিটকাৰীৰ বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে, যিসমূহৰ বিষয়ে আয়ুৰ্বেদতো উল্লেখ কৰা হৈছে। বিভিন্ন ধৰণৰ ৰোগৰ সৈতে যুঁজিবলৈ ফিটকাৰী ব্যৱহাৰ কৰা হয়। অতি সস্তাতে উপলব্ধ বহুগুণ সম্পন্ন ফিটকাৰীৰ উপকাৰিতাসমূহৰ বিষয়ে জনোৱা হওক। ফিটকাৰীয়ে ৰক্তক্ষৰণৰ প্ৰতিৰোধ কৰাত সহায় কৰে। ই ছালখনক আৰোগ্য কৰাত সহায় কৰাৰ লগতে মুখমণ্ডললৈ এক প্ৰাকৃতিক উজ্জ্বলতা কঢ়িয়াই আনে। ই বয়সৰ চাপ নপৰাকৈ ছালখনক টান কৰি ৰাখে। মুখৰ দুৰ্গন্ধ দূৰ কৰিবৰ বাবে ফিটকাৰী অতি উত্তম। এগিলাচ গৰম পানীত 1 গ্ৰাম ফিটকাৰী আৰু অকণমান নিমখ মিহলি কৰি এটা ভাল মিশ্ৰণ প্ৰস্তুত কৰি লওক। ইয়াৰ পিছত মিশ্ৰণেৰে মুখখন ধুই পেলাওক। এনে কৰিলে মুখৰ দুৰ্গন্ধ দীৰ্ঘসময়ৰ বাবে দূৰ হয়। দাঁতৰ বিভিন্ন সমস্যা যেনে ৰক্তক্ষৰণ, দুৰ্বল দাঁত আৰু দাঁতৰ ক্ষয়ৰ পৰা সোনকালে সকাহ পাবলৈ ফিটকাৰী হৈছে অতি সহজ উপায়। 1 গ্ৰাম ফিটকাৰী, অকণমান ডালচেনিৰ গুড়ি আৰু অলপ শিল নিম মিহলি কৰি এটা পেষ্ট তৈয়াৰ কৰি লওক। ইয়াৰ সৈতে দাঁতৰ আলুবোৰ লাহে লাহে মালিচ কৰিলে সকলো সমস্যাৰ পৰা অতি সোনকালে সকাহ পাব। নাকৰ ৰক্তক্ষৰণৰ সমস্যা সময়ে সময়ে বহুতকে জ্বলা-কলা খুৱায়। এটুকুৰা কপা ঠাণ্ডা পানীত তিয়াই তাৰ ওপৰত 1 গ্ৰাম ফিটকাৰী ছটিয়াই নাকৰ পৰা ৰক্তক্ষৰণ হোৱা ঠাইত লগাব। ই অতি সোনকালেই নাকৰ পৰা ৰক্তক্ষৰণৰ সমস্যা নাইকিয়া কৰিব।